ফ্ৰেণ্ডছ সকলোকে স্বাগতম জনাইছোঁ সঞ্জয় ইউটিউব চেনেলৰ পৰা। আশা কৰোঁ সকলো ভালে আছে, আমিও ভালে আছোঁ। মই গাহৰি এৰি দিব আহিছোঁ বাৰীত। মানে গাভিনী গাহৰি অলপ এৰি দিব লাগে, যিহেতুকে কোলা দুজনী আছিলে, আপোনালোকে আগৰ ভিডিঅ'ত দেখিছিলে। তাৰে এজনী মাৰি দিলোঁ, যিহেতু লেঙুৱাই আছিলে, বেমাৰ হৈছিলে, সেইকাৰণে মাৰি দিলোঁ। এতিয়া তাৰে এজনী আছে আৰু গাভিনী কৰা হৈছে। মানে তাৰ ভাগৰ পোৱালিখিনি বেছি দিয়া হ'ল আৰু এতিয়া এৰি দিবলৈ আহিছোঁ। মই এৰি দি আছোঁ। এইজনী গাহৰিজনী মই এতিয়া এৰি দিবলৈ আহিছোঁ। মানে তলটো পাকা কৰি দিয়া, যিহেতুকে লোকেল গাহৰি যেনেকৈ ৰাখিলেও ভালে হৈ থাকে, বেমাৰ ইমান নাপায় বাৰু। সেইকাৰণে মানুহজনে মাটিতে ৰাখিছে এয়া বাৰীত। মই এতিয়া এৰি দিবলৈ আহিছোঁ। এৰি দি লওঁ এয়া এতিয়া এৰিবলৈ আহিছোঁ। মানে পাৰা নাই, ক'ত লাগি থাকিলে এনে কেনেকৈ কৈ দিমনো। গাহৰি এৰি দিবলৈ আহিছোঁ দেই। কথা এষাৰ আছে নহয়, কষ্ট কৰিলে ৰত্ন পায়। কষ্ট কৰিবই লাগিব। এইজনী দেখিছে, এইজনী ওলাই গৈছে। মানে এতিয়া এৰি দিছোঁ। অলপমান বেছিকৈ এৰি দিলেও মন কৰি থাকিব লাগে, যিহেতু কুকুৰ বহুত আছে, বহুত কুকুৰৰ উৎপাত। সেইকাৰণে এইফালে ৰখি আছে মামী আৰু এইজনী ছোৱালীজনী। গাহৰি দেখিলে ভয় খায়, বেছি কান্দি দিলেকে। এয়া আইতাকক সাপতি ধৰিছে। এয়া আৰু দেখুৱাই আছোঁ, আৰু এজনী দেখুৱাই আছোঁ দেই। আমাৰ গাহৰি বগা গাহৰিজনী গাভিনী পৰি আছে। এয়াও গাভিনী পৰা 2 সপ্তাহ হৈছে বাৰু। এইজনী 6 মাহ চলি আছে, এতিয়া গাভিনী পৰি আছে। ইয়াক এৰি নিদিওঁ, যিহেতু ইয়াক এৰি দিলে একে বহুত দূৰ পায়গৈ। অলপমান ই গুণ্ডা আছে, এয়া বান্ধোনতে থাকিব। এৰিব দিয়া নাই মানুহজনে। গাহৰিজনীক এৰিবলৈ দিয়া নাই, এৰি দিছোঁ। মাজে মাজে মন কৰি থাকিলে হৈ যাব। যিহেতুকে কাটি বেচিলোঁ, তাৰে এজনী কাটি বেচিলে